নমস্কাৰ, মই বিজয়। মই এতিয়া আকৌ বাগানত আহিছিলোঁ। মই এতিয়া কিহৰ কাৰণে বাগানত আহিছিলোঁ আপোনালোকক অলপ দেখুৱাব ওলাইছোঁ। মই বিশেষকৈ এতিয়া অলপ নেট লগাব আহিছিলোঁ মোৰ ড্ৰাগন ফ্ৰুট গছৰ ওপৰত। প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ যে কেনেকুৱা নেটবোৰ মই লগাইছোঁ। এইটো বিশেষকৈ জাল, এইটো নেট নহয়, গ্ৰীণ নেট। কিন্তু এইবোৰহে গ্ৰীণ নেট, চাবই পাইছে, এইবোৰহে কিন্তু গ্ৰীণ নেট বুলি কয়। এইটো কিন্তু 50% গ্ৰীণ নেট আছিলে, মানে 50% ছানলাইট বা সূৰ্যৰ তাপটোক ৰখাই দিয়ে। আৰু এতিয়া মই যোনটো ইয়াত লগাইছোঁ এইটো কিন্তু মশাৰীৰ জাল বুলি কোৱা হয়, যোনটো নেকি আমাৰ এই ধান লাৰিবৰ কাৰণে সহায় হয়। বিশেষকৈ এই মশাৰী জালটোহে মই ইয়াত লগাই দিছোঁ, আপোনালোকে চাবই পাইছে। বিশেষকৈ মই ইয়াত লগোৱাৰ কাৰণটো কি সেইটোও মই আপোনালোকক অলপ জনাই দিব ওলাইছোঁ। ইয়াত মই যদি এই জালটো নিদিলি হয় তেতিয়াহ'লে মুৰ্গীয়ে মোৰ ইয়াৰ পৰা গোটেই শিপাবোৰ একদম উল্টা পুল্টা কৰি, চাওকচোন কেনেকুৱা অৱস্থা কৰিছে চাওক। ইয়াৰ গোটেই শিপাবোৰ উল্টা পুল্টা কৰি সি ইয়াৰ পৰা কেঁচু পোক যি ওলায় সেইবোৰ মুৰ্গীবিলাকে খাই থাকে। তো সিহঁতেতো আৰু বুজি নাপায় যে ইয়াৰ পৰা যে খুচুৰি দিলে শিপাবোৰ ছিঙি যায়, বা শিপাবোৰ ইয়াৰ পৰা ছিঙি গ'লে মোৰ এতিয়া ফুল ফল আহাৰ ছিজন, কিন্তু ফুল ফল আৰু নাহিব। বিশেষকৈ এইটো ছাইডে বেছিকৈ খুচুৰে, কাৰণ এইটো ছাইডে যিমান চাইছে আপোনালোকে এইটো ফালে চব ছিংগেল ৰ' আছে। এইফালে যোনটো আছে এইটোতো ডাবল ৰ', মানে এইফালে ডাইন ছাইডেও ঠানিবোৰ পৰিছে আৰু এইফালে বাওঁ ছাইডেও ঠানিবোৰ পৰিছে এনেকুৱাকৈ। কিন্তু এই ছাইডে যোনটো ৰ'টো আছে বা ট্ৰেলিছটো আছে, এই ট্ৰেলিছটোত কিন্তু খালি ছিংগেল এক ছাইডে এইফালে ঠানিটো পৰিছে। এইফালেদি যায় সিহঁতে খুচুৰিবৰ কাৰণে বেছি ভাল পায় বা সুবিধা হয়, সেইটো কাৰণে ইয়াত আৰু বেছিকৈ দিব লগা হৈছে। ইয়াৰ একদম বস্তা চস্তা চব ছিঙি পেলাই, চাবই পাইছে কি কৰিছে, একদম চব মাটিৰ লগত মিক্স কৰি দিছে। আৰু বিশেষকৈ মই মালচিংবিলাক যোনবোৰ দি ৰাখোঁ, ইয়াৰ পৰা মালচিংবোৰ একদম খুচুৰি সেই দূৰ দূৰৰ ফালে ছিটিয়াই পেলাই দিয়ে। সেইটো কাৰণে মই এতিয়া এইফালে পূৰা এই সিদ্ধান্তটো লৈছোঁ। এই চাওক, ইয়াত অলপ এতিয়াও খুচুৰাৰ চিহ্ন আছেই। বিশেষকৈ এই মালচিংবোৰ ইয়াৰ পৰা খুচৰি পেলাই দূৰত কৰি দি সিহঁতে পোক পৰুৱা যি ওলায় এইবিলাক খাই থাকে। মুৰ্গীবোৰে কি বুজিব, ঘৰৰ মানুহে যদি খোৱা নিদিয়ে তেতিয়াহ'লে মুৰ্গীবোৰে এনেকুৱাকৈ খুচৰিবৰ কাৰণে আহিবই। তো আপোনালোকৰো যদি এনেকুৱা কিবা প্ৰব্লেম হয় আপোনালোকেও লগাব পাৰে মোৰ নিচিনাকৈ জাল আনি পেলাই। এইবিলাক জাল কিন্তু মাৰ্কেটত মিটাৰ ছিষ্টেমত পোৱা যায়, বেছি দামো নহয়। ইয়াত চাবই পাইছে মই একদম পূৰা গোটেইখিনিত দি দিছোঁ। আৰু এইফালে কিন্তু মই গোটেইখিনিত দিয়া নাই। এইখিনিত গোটেইখিনিত কিয় দিয়া নাই, ইয়াত মই 8টা টপ লগাইছোঁ। টপবিলাকত সিহঁতৰ অসুবিধা হয় খুচুৰিবৰ কাৰণে, এই টপবিলাকত খুচুৰিব নোৱাৰে। কিন্তু ইয়াত যোনবোৰ মই কেৰেট লগাইছোঁ, আপেলৰ কেৰেট, এইফালে আঙুৰৰ কেৰেট, এইবিলাকত কিন্তু সিহঁতে সুবিধা পায় খুচুৰিবৰ কাৰণে। সেইটো কাৰণে সিহঁতে এইকেইটাতেই বেছিকৈ খুচুৰে। ইয়াতো চাব পাইছে একদম খুচুৰি পেলাই চব উল্টা পুল্টা কৰি দিছে। এইবিলাক মালচিং কৰি থোৱা আছিলে, এইবিলাক গোটেইবোৰ একদম উল্টা পুল্টা কৰি সিহঁতে পোক পৰুৱাবোৰ খাই থাকে। আপোনালোকেও এইবিলাক অলপ চাই চিন্তি ৰাখিব, নহ'লে ফুল ফলৰ ছিজনত যদি এনেকুৱাকৈ খুচুৰি পেলাই শিপাবোৰ ছিঙি দিয়ে ড্ৰাগন ফ্ৰুট গছৰ, তেতিয়াহ'লে কিন্তু ফুল ফলটো দূৰৰ কথা, গছটোহে ডাইৰেক্ট বেয়া হৈ যাব, পচি পেলাই বেয়া হৈ যাব আপোনাৰ গছ। আৰু লাহে লাহে সি ডাইৰেক্ট পচি বেয়া হৈ গেলি যাব। বিশেষকৈ মোৰ এই ঠানিটোত দুটা দুটা ফুল আছিলে, এই ঠানিটোত মুৰ্গীয়ে খুচুৰাৰ পিছতেই কিন্তু ফুলবোৰ গোটেইবোৰ পৰি গ'ল। ইয়াত কিন্তু দুটা দুটা ফুল আছিলে, মই আপোনালোকক ভিডিঅ' এটাত দেখুৱাইছিলোঁ যে ইয়াৰ পৰা ফুলবোৰ সৰি পেলাই গৈ আছিলে। 3টা ফুল আছিলে, মই এটা পেলাই দিছিলোঁ, কিন্তু সেই দুটাৰ পিছত মুৰ্গীয়ে খুচুৰাৰ কাৰণে গোটেইবোৰ পৰি গ'ল। আৰু বিশেষকৈ মোৰ এটা কথা এতিয়া মনত পৰি গৈছে, ভিডিঅ'টো বনোৱাৰ সময়ত মোক ফোন কৰি পেলাই সেইদিনাখন সুধি আছিলে যে যোন ঠানিবোৰত ফুল আহে বা ফল হৈ আছে সেইবোৰ ঠানিবোৰৰ পৰা এনাৰ্জিবোৰ একদম বিশেষকৈ নোহোৱা হৈ যায়, আৰু সেই ঠানিবোৰ পূৰা শুকান টাইপৰ খৰিৰ নিচিনা হৈ গৈ আছে বুলি সুধি আছিলে। সেইটো কিয় হৈ আছে মোক সুধি আছিলে। মই এতিয়া যোন ফুলটো, এইটো কিন্তু বিশেষকৈ ঠানিটো সেউজীয়া আছে, এইটোক মই দেখাই পেলাই নকওঁ কথাটো, অলপ ইয়াৰ পৰা আগুৱাই যাওঁ, সেইফালে যাই মই আপোনালোকক আৰু ভালকৈ দেখুৱাব পাৰিম। মোৰো তেনেকুৱা ঠানি আছেই। এই চাক, বিশেষকৈ এইটোকে মই দেখুৱাই আছোঁ চাক। এই ঠানিটো চাবই পাইছে একদম এনাৰ্জি নোহোৱা হৈ গৈছে, ভিতৰত অলপো মাংস বা ৰস একো নাই, ইয়াৰ ভিতৰত পানী একোৱেই নাই, পূৰা শুকান হৈ গৈছে। এতিয়া এই গছটোক আপোনালোকে চিন্তা কৰিব, মই লগাইছোঁ মাত্ৰ 7 মাহ বয়স হ'ব আহি, তো 7 মাহ বয়সতে সি দুটা দুটা তাৰ কেঁচুৱা বা ল'ৰা ছোৱালী সি দিছে। এই ফলবোৰেই কিন্তু কেঁচুৱা বা ল'ৰা ছোৱালী। এইটো এটা, আৰু এইফালে এটা চাবই পাইছে, এই চাক এটা, এই দুটা দুটা যদি সি এই কম বয়সত 7 মাহৰ ভিতৰতেই ফুল বা তাৰ ল'ৰা ছোৱালী দিছে জন্ম, তেতিয়াহ'লে সি নিজে কিমানখিনি এনাৰ্জি তাৰ গাত বাচি থাকিব আপোনালোকে সেইটো অলপ ভাবি চিন্তি পেলাই গছটোক ৰাখিব। বহুতে কৈ আছে যে এই গছটো কি মৰি যাব নেকি, মোক সুধি আছে। বিশেষকৈ এইবোৰ গছ কিন্তু একো নহয়, যেতিয়া এই ফলবোৰ ৰঙা হৈ পকি যাব, আমি যেতিয়া ইয়াৰ পৰা কাটি হাৰভেষ্ট কৰি ল'ম বা খাবৰ কাৰণে ইয়াৰ পৰা ফলটো ছিঙিম, সেইটো সময়ত কিন্তু ইয়াৰ গছটোৰ
প্ৰেছাৰ বা এনাৰ্জিটো আৰু বেলেগ ফালে নাযায়। তো তেতিয়া আকৌ গছটো ৰিকভাৰী হৈ যাব। বিশেষকৈ আপোনালোকে পাৰিলে মেগনেছিয়াম ছালফেট, মই এটা ফটো স্ক্ৰীণত লগাই আছোঁ, আপোনালোকে চাওক। এই মেগনেছিয়াম ছালফেটটো পাৰিলে 1 লিটাৰ পানীত 5 গ্ৰামকৈ গুলি 15 দিন বা 1 মাহ পিছে পিছে আপোনালোকে দিবৰ কাৰণে চেষ্টা কৰিব। তেতিয়াহ'লে গছটো কিন্তু যে এইবোৰ যেনেকুৱা নতুন নতুন ঠানি যেনেকুৱা একদম পূৰা ভিতৰত ৰসালো অৱস্থা হৈ আছে, চাবই পাইছে পূৰা ৰস আছে যেনেকুৱা, এনেকুৱা ঠানি আপোনালোকৰো এইবোৰ হৈ থাকিব। ইয়াত আপোনালোকে চালে বিশেষকৈ গম পাব, চাওকচোন কেনেকুৱা হৈ গৈছে ঠানিটো পূৰা শুকাই পেলাই, যেনেকুৱা এই গছটো এতিয়া মৰি যাব অৱস্থা হৈ গৈছে। কিন্তু এই গছটো যদি এতিয়া কাটি দিয়ে আপোনাৰ ডাইৰেক্ট লোকচান। আপুনি এই গছটো কেতিয়াও নাকাটিব। যেতিয়া এই ফুলটো ডাঙৰ হৈ ফলত পৰিণতটো এতিয়া হৈয়ে গৈছে, ৰঙা হৈ যাব, যেতিয়া পূৰা হাৰভেষ্ট কৰাৰ নিচিনা পৰিণত হৈ যাব, তেতিয়া এই গছটো আকৌ ৰিকভাৰী হৈ যাব। বিশেষকৈ এই ঠানিটো একদম চাবই পাইছে, একদম ঠানিটো পূৰা এনাৰ্জিটো কি একোৱে নাই। মই অলপ সেইফালেদি যাই আপোনালোকক দেখুৱাওক। আপোনালোকে এই নতুন ঠানিটোক চাওক, বিশেষকৈ এই নতুন ঠানিটোক আপোনালোকে অলপ চাওক। নতুন ঠানিটোৰ কিমান ৰস বা এনাৰ্জি ভিতৰত আছে, এইবোৰক চাওক কিমান এনাৰ্জি আছে ভিতৰত। কিন্তু এই ঠানিটো চাবই পাইছে, ইয়াৰ ভিতৰত এনাৰ্জিটো দূৰৰ কথা একোৱে নাই, একোৱে নাই ইয়াৰ ভিতৰত। কিন্তু এই ঠানিবোৰ বহুতে চাই আছে যে এইবিলাক কেনেকৈ বচাম। মই বিশেষকৈ আপোনালোকক কওঁ, ফুল ফল যেতিয়া নেকি গছত থাকিব এনেকুৱা অৱস্থা হ'বই। কাৰণ ঠানিৰ যিমান এনাৰ্জি বা ৰস আছে চব কিন্তু ফলে ফুলে টানি পেলাই লৈ লয়। তেতিয়া সেই ফলবোৰে এনাৰ্জিবোৰ লোৱাৰ টাইমতে এই ঠানিটোৰ এনেকুৱা শুকান অৱস্থা হৈ যায়। আপোনালোকে বেছি চিন্তা নকৰিব, মেগনেছিয়াম ছালফেট থাকিলে আপোনালোকে দিব। যেতিয়া আকৌ এই ফলটো হাৰভেষ্ট কৰি আপুনি ইয়াৰ পৰা ছিঙি লৈ ল'ব, তেতিয়া কিন্তু বৰষুণ যেতিয়া হ'ব, বৰষুণৰ লগে লগে গছটো আকৌ সেউজীয়া হৈ ৰসালো ভাৱ আহি যাব। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এইবোৰে অলপ বুজাব ওলাইছিলোঁ। বিশেষকৈ আপোনালোকে এতিয়া চাওক, ইয়াত ভিয়েটনাম হোৱাইট ভেৰাইটিটোৰ ফুল ইয়াত কিমান ধুনীয়াকৈ ওলাইছে, দেখাত পূৰা সেউজীয়া। আৰু হালধীয়া এটা আছে, সেইটোও মই অলপ আপোনালোকক দেখুৱাই দিওঁ। হালধীয়াটো দেখাত সেউজীয়া। এই ক্ৰছব্ৰিড ভেৰাইটিটো আপোনালোকে অলপ চাওক। বিশেষকৈ ক্ৰছব্ৰিড ভেৰাইটিটো কিন্তু চবতকৈ ডাঙৰ হৈ গৈছে। এইটো ফলটো এনেই এতিয়াই 300 গ্ৰাম ওজনৰ হৈ গৈছে, আৰু এই ফলটো চাব পাইছে মিনিমাম 200 গ্ৰামমান ওজন হৈ আছে। বিশেষকৈ ইয়াক পলিনেশ্যন কৰাৰ 3 দিন পিছতহে মই ইয়াক পলিনেশ্যন কৰিছোঁ। তেওঁ ইয়াৰ পৰা এতিয়াই সি ওজনত পাৰ কৰি দিছে। তো আপোনালোকে ভাবিবই পাৰে যে এই ক্ৰছব্ৰিড ভেৰাইটিটো নিশ্চিন্ত মনে ডাঙৰ ভেৰাইটি। ইয়াৰ পৰা মই যদি অলপ আগুৱাই যাওঁ, তেতিয়াহ'লে আপোনালোকক দেখুৱাব পাৰিম। এই চাক হালধীয়া ভেৰাইটিৰ ফুলটো, ইও কিন্তু পূৰা হালধীয়া ফুল বা দেখোঁতে সেউজীয়া। ই যেতিয়া নেকি ডাঙৰ হ'ব, ফলত পৰিণত হ'ব, তেতিয়া হালধীয়া ফলত পৰিণত হ'ব। এতিয়া কিন্তু পূৰা সেউজীয়া ভাৱ। পিপৰে বহুত গণ্ডগোল কৰে, বিশেষকৈ মই ৰাসায়নিক ঔষধ বেছি নামাৰোঁ, সেইটো কাৰণে পিপৰ আৰু বেছিকৈ আহিব পাৰে। যদি আপোনালোকে পিপৰৰ পৰা বেছি প্ৰব্লেম পাই আছে, হামলা উস্তাদ এইবিলাক বজাৰৰ পৰা, মাৰ্কেটৰ পৰা, এগ্ৰিকালচাৰ দোকানৰ পৰা, নাৰ্চাৰীৰ পৰা আনি পেলাই লিটাৰত 1 ml কৈ গুলি স্প্ৰে কৰি দিব পাৰে। এইবিলাক পিপৰ আৰু কেতিয়াও আপোনাৰ গছত নাহে। তো মই আপোনালোকক যোনটো দেখুৱাই আছিলোঁ যে এইটো হালধীয়া ফুল আৰু ৰঙা ফুলবোৰ আপোনালোকে চাওক, দেখোঁতেই ৰঙা, কিন্তু যেতিয়া নেকি ওলায় তেতিয়াৰ পৰাই ৰঙা দেখা পায়। আৰু যেতিয়া নেকি এইবোৰ ওলায় তেতিয়া এইবোৰ হালধীয়াবোৰ সেউজীয়া টাইপৰ থাকে। আৰু বগাটোও মই ওলোৱাৰ এটা দেখুৱাই দিওঁ কেনেকুৱা অৱস্থা হৈ থাকে। এই চাক যেতিয়া ওলাই থাকে তেতিয়া কিন্তু এইবোৰ সেউজীয়া অৱস্থাত থাকে, পিছতহে লাহে লাহে এইবিলাক ৰঙা বা হালধীয়া অৱস্থা হৈ যায়। আৰু যোনবোৰ ফুল ৰঙা ভেৰাইটিৰ সেইবিলাক প্ৰথমৰ পৰাই ৰঙা অৱস্থাতেই থাকে। তো আজি মই আপোনালোকক দেখুৱাইছোঁ যে এই নেটটো মই লগাবৰ কাৰণে আহিছিলোঁ মোৰ বাগানত। যোনবোৰ কথা মোৰ প্ৰশ্ন বা ফোন কৰি পেলাই মোৰ তাত সুধি থাকে, মোৰ মনত পৰি গৈছে, মই অলপ আপোনালোকক জনাই দিছোঁ। আৰু এই চাক আজি আকৌ নতুনকৈ মই চাই আছোঁ, এইবোৰ ফুল ওলাই আছে, এইবোৰ ফুল ওলাই আছে। বহুতে আৰু এটা প্ৰশ্ন মোৰ মনত পৰিছে, বহুতে সুধি থাকে যে ড্ৰাগন ফ্ৰুট কিমান বাৰ ফুল ফল দিয়ে। আম, কঁঠাল, জামুক গছত কিন্তু ফুল ফল আহিলে ফলটো পকাৰ পিছত যেতিয়া নেকি হাৰভেষ্ট কৰি আপোনালোকে বেছি দিয়ে বা খাই পেলাই, তাৰপিছত কিন্তু গছত আৰু নাথাকে। কিন্তু ড্ৰাগন ফ্ৰুট গছৰ এনেকুৱা নহয়। এই চাক ফল, পিছত ইয়াত ফুল আছে, পিছত আকৌ যে ফুল আছে চাবই পাইছে, ইয়াতকৈ আকৌ মাজৰুৱা ফুল আছে। এই চাক ইয়াতকৈ ডাঙৰ ফল আছে। এই চাক ইয়াতকৈ আৰু মাজৰুৱা ফুল আছে। এই চাক চবফালে মানে এইবিলাক মিলি মিলি আহি থাকে। এই চাক চবফালে মিলি মিলি আহি থাকে এইবিলাক। বহুতেই ভাবে যে আম, কঁঠালৰ নিচিনাই এই ড্ৰাগন ফ্ৰুট গছো কিন্তু চাগে আহে। আৰু বিশেষকৈ এতিয়া কিন্তু ফুল ফলৰ ছিজন, এনেকুৱা ব্ৰাঞ্চ কিন্তু আমি এতিয়া ৰাখিব নোৱাৰোঁ। ঠানিৰ কাৰণে টেনশ্যন নল'ব, অক্টোবৰ মাহৰ পৰা আমি আকৌ এনেকুৱা ঠানি ল'ব পাৰিম বা ব্ৰাঞ্চ ল'ব পাৰিম। এতিয়া খালি ফুল ফল ল'বৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। এই ঠানিটো যদি মই নাভাঙিলোঁ হয়, তে এই ফুলটো কিন্তু এতিয়া বেছি ডাঙৰ নহ'লে হয়। বিশেষকৈ
এই ফুলটোৰ এনাৰ্জিটো সেই ঠানিবোৰে লৈ ল'লে হয় আৰু ই কিন্তু ডাঙৰ নহ'লে হয়। সেইটো কাৰণে মই তাৰ পৰা সেই ঠানিবোৰ ভাঙি পেলাই দিলোঁ। আপোনালোকেও টাইম টু টাইম এইবোৰ চাই ঠানিবোৰ পেলাই দিব। এই চাক ইয়াতো আহিছে, এইবোৰ টাইম টু টাইম পেলাই দিব লাগিব। এইবোৰ যদি নেপেলায় তেতিয়াহ'লে কিন্তু ফুল ফল ছিজনত নাহে। এই ফুল ফলৰ ছিজনত এইবোৰ ঠানি কিন্তু গছত ৰাখিলে এটা ফুলৰো আপোনালোকে দেখা নাপায়। সেইটো কাৰণে অতিৰিক্ত ঠানি কেতিয়াও আপোনাৰ গছত নাৰাখিব। যোনবোৰ ঠানি দৰকাৰ সেইবোৰেই ৰাখিব। যোনবোৰ নেকি 8 মাহ 6 মাহ পুৰণা ঠানি সেইবোৰ ৰাখিব, বা ব্ৰাঞ্চ যোনবোৰ 8 মাহ 6 মাহৰ পুৰণা সেইবোৰ ৰাখিব। বাকী যিমান সৰু সৰু থাকিব সেইবোৰ গোটেইবোৰ পেলাই দিব। বিশেষকৈ মই ইয়াত এইকেইটা সৰু সৰু ঠানি এইকেইটা কিয় ৰাখিছোঁ মই আপোনালোকক জনাই দিওঁ। এইটো হৈছে য়েল্ল' ভেৰাইটিৰ গছ। য়েল্ল' ভেৰাইটি এনে মোৰ তাত কম আছে, সেইটো কাৰণে মই এইটো ৰাখি থৈ দিছোঁ। এইটোক পাৰিলে মই কাটি পেলাই দিম, কাৰণ ইয়াৰ গ্ৰ'থটো বন্ধ হৈ গৈছে আৰু ইয়াৰ গ্ৰ'থটো এতিয়াও চলি আছে। ই যদি তলৰ ফালে জ্বলি আহে ভাল হ'ব, কিন্তু ইয়াক কাটি পেলাই দিব লাগিব, ইয়াৰ গ্ৰ'থটো বন্ধ হৈ গৈছে। তো আজি মই এইবিলাকে আপোনালোকক অলপ প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে আহিছিলোঁ আৰু দি আছোঁ। বিশেষকৈ আপোনালোকৰ বহুত প্ৰশ্ন থাকে। মই ভিডিঅ' ষ্টাৰ্ট কৰিলে লাগে যে গোটেইবোৰ প্ৰশ্নৰ উত্তৰ একেবাৰে দি দিওঁ, কিন্তু ভিডিঅ'ত এইটো সম্ভৱ হৈ নুঠে। আপোনালোকে যি জানিব ইচ্ছা মোক এই নাম্বাৰটো আছে, নাম্বাৰটোত ফোন কৰিব পাৰে, নহ'লে কমেণ্ট কৰিব পাৰে। আৰু বিশেষকৈ এটা ভিডিঅ'ত লাইক কৰিব। লাইক কৰিলে মোৰ মটিভেশ্যনটো আৰু বেছিকৈ বাঢ়ে যে এনেকুৱা আপোনালোকৰ কাৰণে ভিডিঅ' বনাব পাৰোঁ। আপোনালোকৰ কাৰণেই এই ভিডিঅ'বোৰ বনাই থাকোঁ। আপোনালোকে যদি লাইক কৰে তেতিয়াহ'লে বিশেষকৈ মোৰ আৰু মটিভেশ্যন আহে। এইফালে চাবই পাইছে যে এই চাক সৰু ফুল আছে, ইয়াতকৈ অলপ ডাঙৰ ফুল আছে, তাতকৈও সৰু ফুল আছে, চাবই পাইছে। ইয়াত আকৌ ফলো আছে, এই চাক হালধীয়া ফুলো আছে। এইফালে চব মিলি জুলি একেলগে আহি থাকে, কিন্তু আপোনালোকে টাইম টু টাইম তাক খালি পৰিচৰ্যা কৰিব লাগিব। পৰিচৰ্যাটোৱে হ'ল মেইন। যদি পৰিচৰ্যা ঠিক ঠাক কৰিব পাৰে আপোনালোকে ফুল ফলো টাইমমতে বহুত ধুনীয়াকৈ পাব আৰু টাইমমতে আপোনাক বহুত ফল হাৰভেষ্ট দি থাকিব। তো আজিৰ এই ভিডিঅ'টো মই ইমানখিনিতেই সমাপ্ত কৰিব বিচাৰিছোঁ। নমস্কাৰ, বাই বাই।